ছাৰ আপুনি যেতিয়াৰ পৰা ডিয়াৰ কলেজত জইন কৰাৰ পিছতে বুটানী লেকচাৰ প্ৰফেচাৰ হিচাপে জইন কৰিছিল ছাৰ? হয়। এই বুটানীতে আৰু হয়। তো আপুনি ছিষ্টেমেটিক বুটানীলৈ বেছি ইণ্টাৰেষ্টেড তেতিয়াৰ পৰা হৈছে? নাই, মই মোৰ স্পেচিয়েল পাৰ্ট আছিলে প্লেণ্ট ফিজিঅ'লজি। ফিজিঅ'লজি, হয়। মই প্লেণ্ট ফিজিঅ'লজিয়ে কলেজত পঢ়াইছিলোঁ। হয়। মানে পিছত এনেকুৱা যেতিয়া অনাৰ্ছ খোলা হ'ল, হয়, মানুহ নাইতো হয়, ডিপাৰ্টমেণ্টত, হয়, হয়, মই এটা সময়ত গোটেইবোৰ পঢ়াইছিলোঁ। মই সেইকাৰণে সেইটো কাৰণে বহুত ভালো হ'ল। হয়, নিজে ঘৰত পঢ়ি আকৌ ল'ৰা ছোৱালীক পঢ়াব লাগে, ল'ৰা ছোৱালীক পঢ়িবলগীয়া হোৱাৰ কাৰণে মই সেইকাৰণে সেই ছাবজেক্টটোৰ হোলটো গোটেই কম্বাইনেশ্যনখিনি একেলগে গোটেইখিনি মোৰ তেতিয়াই মোৰ ক্লিয়াৰ হ'ল। মই ধৰা এলগিও পঢ়াইছিলোঁ, প্ৰেক্টিকেল কৰোঁ, এলগি ফাঞ্জাই, তাৰপিছত প্লেণ্ট পেথলজি, মাইক্ৰ'বায়'লজি, তাৰপিছত এই ব্ৰাইফাইট, টেইডোফাইট, জিমনস্পাৰ্ম, এনজিঅ'স্পাৰ্ম, তাৰপিছত প্লেণ্ট ফিজিঅ'লজি, চাইটোজেনেটিক্স এণ্ড প্লেণ্ট ব্ৰিডিং, এইবোৰ মই চব এফালৰ পৰা মঠিয়াই নিছিলোঁ। মানে কথাটো হ'ল কি, আপুনি আছিলে মানুহজন স্পেচিফিকেশ্যন আছিলে আপোনাৰ প্লাণ্ট ফিজিঅ'লজি, কিন্তু আপুনি ইয়াত সেইটো টাইমত শিক্ষক নোহোৱাৰ কাৰণে আপুনি গোটেইখিনি ল'ৰা ছোৱালীক পঢ়াব লাগে। গোটেইখিনি মই মানে গোটেইখিনি চাওঁ আৰু প্ৰেক্টিকেলটো গোটেইখিনি আৰু সেইকাৰণে মোৰ মই ক'লোঁ নহয়, ছাবজেক্টটোৰ ওপৰত প্ৰতিটো বস্তু প্ৰতিটো ব্ৰাঞ্চৰ মই যে কৰি দিব পাৰোঁ। এতিয়া চাইটলজি পেপাৰিকেল মই এতিয়াও যিমান ভালকৈ এই মাইট'চিছ মিয়'চিছ কৰি দিম, নিজে খালি মেটেৰিয়েল মোক ফিক্স কৰিবলৈ লাগিব, সেইটো সহজে আনে কৰা টান আছে। আৰু মই নিজে ষ্টেইন তৈয়াৰী কৰি ল'ব লাগিব, কাৰণ মই সেইবোৰ ধৰা এচিট'কাৰ্মিন, এচিট'অৰ্চিন, এই দুটা নিজে তৈয়াৰী কৰি ল'ব লাগিব। তাৰপিছত আৰু এই মেটেৰিয়েলখিনি চাইটলজিৰ কাৰণে মানে কিলিং এণ্ড ফিক্সিং, সেইখিনি মই নিজে কৰিব লাগিব, কাৰণ সময় এটা আছেতো। কাৰণ চেল ডিভিজন সদায় আগবেলা হয়, আগবেলা বুলি তোমাৰ চব সময়তেতো হৈ নাথাকে। সেইদিনা টেম্পাৰেচাৰ কিমান, ছানলাইট ইণ্টেনচিটি কিমান, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেইখিনি মই নিজে প্ৰেক্টিছ কৰোঁতে মোৰ আয়ত্তত আহি গৈছিলে যে এই সময়তেই মই যদি মানে মেটেৰিয়েল ফিক্স কৰোঁ, তেতিয়া চেল ডিভিজন পামেই। সেইটো গতিকে সেইখিনি হৈছিলে মোৰ চব এই নিজে কৰি। তাৰপিছত প্লেণ্ট এনাটমি, মোৰ এতিয়া মোৰ প্লেণ্ট এনাটমি মই ছেকশ্যন, লংজিটিউডিনেল ছেকশ্যন কোৱা, মোক ট্ৰেনভাৰ্চ ছেকশ্যন কোৱা, সেইবোৰ গোটেই চাই মই গোটেই চেলবোৰ আইডেণ্টিফাই কৰি দিম। গতিকে সেইটো কথা। ছাৰ আপুনি গোটেইখিনি ছাবজেক্টৰ ভিতৰত এতিয়া ধৰক আমি যেনেকৈ জানো বা বাহিৰৰ মানুহে বাকীখিনি অসমৰ মানুহে যিখিনি বা অসমৰ বাহিৰৰ মানুহে আপোনাক বিশেষকৈ ছাৰ টেক্সনমিষ্ট হিচাপে জানে, হিচাপে জানে। আপুনি বিশেষ টেক্সনমি পাৰ্টটো খুব বেছি ইণ্টাৰেষ্ট দিছিলে নেকি ছাৰ? বেছি ইণ্টাৰেষ্ট দিছিলোঁ মানে হৈছে কি আৰু প্লেণ্টবোৰৰ নামবোৰ জানিব লাগেতো। গতিকে নামবোৰ জানিবলৈ হ'লে তুমি টেক্সনমিটো ভালকৈ জানিব লাগিব। এনেই মেকানিকেলি তুমি নামবোৰ মনত ৰাখিব নোৱাৰা, কাৰণ প্লেণ্টটো দেখিলে প্ৰথম মনলৈ চিধাই আহিব লাগিব এইটো আমুক ফেমিলি, তাৰপিছত এইটো ফেমিলি কোনটো জেনাছ হ'ব, আৰু সেই জেনাছটোৰ কি কি স্পেচিছ আছে, এই কথাখিনিৰ কাৰণে এই মানে প্লেণ্ট আইডেণ্টিফিকেশ্যনৰ কাৰণে তোমাৰ টেক্সনমি একদম পূৰা বেচিক কনচেপশ্যন লাগিব। সেইটো কথা। আৰু সেই টেক্সনমি একেই ছিষ্টেমটো এলগি আইডেণ্টিফিকেশ্যনত, ফাঞ্জাই আইডেণ্টিফিকেশ্যনত, তোমাৰ মছ আইডেণ্টিফিকেশ্যনত,
আইডেণ্টিফিকেশ্যনত হয় ফাৰ্ণ আইডেণ্টিফিকেশ্যনত হয় প্ৰায় এইবোৰ একেই প্ৰিন্সিপল হয় বেছিক কনচেপ্টটো একেটাই ছাৰ একেই গতিকে সেইকাৰণে পিছত ধৰা মই এলগিত PhD কৰোৱালোঁ ফাৰ্ণত PhD কৰোৱালোঁ হয় হয় তাৰপিছত ধৰা আৰু ফাঞ্জাই মানে মাছৰুম হয় হয় তাৰপিছত ছয় ফাঞ্জাই ওপৰতো মই কাম কৰিছিলোঁ হয় এতিয়া এই ছয় ফাঞ্জাই আইচলেশ্যন চইলৰ পৰা ডাইলুশ্যন টেকনিকত কেনেকৈ আইচলেট কৰিব পাৰি হয় আৰু মেডিয়া প্ৰিপেৰেশ্যন গতিকে সেইখিনি মই চব নিজে কৰি মই শিকাৰ কাৰণে সেই বস্তুবোৰ কনচেপশ্যনবোৰ মোৰ ক্লিয়াৰ হ'ল ছাৰ মোৰ এতিয়া এটা কথা মনত আছে আপুনিয়ে মই যেতিয়া চেপালৈ গৈছিলোঁ চেপাৰ পৰা যে সেই গাঁওখনত যে আপুনি উঠোঁতে খুব কষ্ট পাইছিলে তাক ঘূৰি আহি যে নলা এটালৈ গৈছিলোঁ যে মনত পৰিছেনে আপোনাৰ ছাৰ নলা এটা ভিতৰত যে সোমাইছিলোঁ যে আপুনি শিলত লাগি থকা নীলা নীলা মই একচুৱেলি ভূটানী ইমান বিশেষ নাজানো ছাৰ আপুনি যে এইখিনি সংগ্ৰহ কৰি আনিছিলে যে কৈছিলে মোৰ ষ্টুডেণ্ট এজনৰ কাৰণে লৈ যাওঁ বুলি মোৰ সেই কথাটো এতিয়া খুব মনত আছে ছাৰ নহয় সেইবোৰেই সেই তেনেকৈ নিজে সংগ্ৰহ কৰি তাৰপিছত কলেজত আহি আইডেণ্টিফিকেশ্যন নিজে কৰাৰ কাৰণে সেইবোৰ চাই সেই কনচেপশ্যন ক্লিয়াৰ হয় আৰু প্ৰতিবাৰতে নতুন কথা শিকি গৈ থাকিব পাৰি কাৰণ নিজে নকৰিলে তুমি অকল কিতাপ পঢ়ি প্ৰেক্টিকেল নহ'লে সেইটো সম্ভৱ নহয় বেছি তুমি মেকানিকেলি অলপ মনত ৰাখিব পাৰিবা কিন্তু তোমাৰ বস্তুটো বহুদিন কেতিয়াও নাথাকে কাৰণ মই সেই কেতিয়াবা এতিয়াও এনেকৈ নিৰলে বহি থাকোঁতে সেই পুৰণা কথাবোৰ হাইস্কুলৰ কথাবোৰ কলেজৰ এইবিলাক মানে ৰিকালেক্ট কৰোঁ আজি বহি থাকোঁতে এটা সংস্কৃত ব্যাকৰণৰ শ্লোক এটা তাৰপৰাতো তোমাৰ দেখিছে হয়তো মই পাহৰিলোঁ শুদ্ধ হোৱা নাই যেন লাগে তাৰপিছত বহুত দেৰি চাই এবাৰ হঠাৎ আহিলে মনলৈ এনেই সাধাৰণ সেইটো সংস্কৃত ব্যাকৰণৰ প্ৰিন্সিপল মানে বিশেষ্যৰ যি লিংগ যি বিভক্তি হয় বিশেষণৰো সেই লিংগ আৰু সেই বিভক্তি সেই শ্লোকটো বিশেষ্য হি জ্বৰ লিংগ বিভক্তি বচনেই স্বৰ যে তানি সৰ্বাণী যুজ্ঞানী বিশেষণ পদেশপি সেইটো সেই আজি ৰাতিপুৱা চাহ তাহ খাই এইখন চকীত বহি থাকোঁতে দেখিলোঁ যে সেইটোতো পূৰা কি হ'ল মই সেইটো পাহৰিলোঁ মই ভাবিলোঁ যে এই ডিমেনচিয়া আৰম্ভ হ'লেই নেকি মানে পাহৰি যোৱাটোক কয় ডিমেনচিয়া তাৰপৰা অলপ পিছে আহি গ'ল ছাৰ এইখিনিতে মই চেপাৰ কথা ওলাওঁতে মই আকৌ এটা কথা আপোনাৰ লগত অকণ পাতি লওঁ আৰু চেপাৰ চেপ্টাৰটো আপুনিয়ে মই প্ৰথম যেতিয়া গৈছিলোঁ চেপালে আমি এখন মাৰুতি ভানত গৈছিলোঁ আপুনি সৰু প্ৰজেক্ট এটা লৈ গৈছিলে কিন্তু মোৰ সেইখিনিতকৈ আমি যেতিয়া চেপাত থাকি প্ৰথম গাঁওখনলৈ গৈছিলোঁ ছাৰ আপুনি প্ৰথম মোক শালমোগৰা গছজোপা চিনাকি কৰি দিছিলে এই নদী কিনাৰলৈ মোক কৈছিলে পংকজ এজোপা শালমোগৰা গছ বুলি কৈছিলে আৰু এতিয়াও মোৰ মনত আছে সেই গছজোপা মই ৰিচেণ্টলি গৈছিলোঁ চেপালে সেই গছজোপা আছে কিন্তু এতিয়াও তাতে আছে আৰু দ্বিতীয়তে সেই যিখন গাঁৱলৈ আমি গৈছিলোঁ এই উঠি মেলি গৈছিলোঁ যে পাহাৰলৈ সেই গাঁওখন কিন্তু তেখেতলোকে শ্বিফ্ট কৰিলে এতিয়া শ্বিফ্ট কৰিলে অলপ তললৈ আহিলে হয় মই আপোনাৰ কথা কৈছিলোঁ এতিয়া সেই বুঢ়াজন আপুনি যে আমাক যে ভাত পানী কৰোঁতে কথা পাতিছিলে এতিয়াও আছে কিন্তু আছে আপোনাৰ কথা মনত পেলাইছিলে ছাৰ মই বোলো নহয় তেখেতলোকৰ যিটো প্ৰজেক্ট আছিলে হ'ল এনেকৈ ক'লোঁ আৰু বয়স হৈছে ছাৰ শালমোগৰা গছজোপা আমাৰ লেপ্ৰচিৰ কাৰণে ব্যৱহাৰ কৰে নহয় জানো ছাৰ শালমোগৰাৰ অইলটো আৰু ৰিয়েলি এফেক্টিভ নে ছাৰ সেই চিডটোৰ পৰা অইল উলিয়াব পাৰিতো সেইবোৰ ফিক্স অইল মানে অইল প্লেণ্টত দুটা ফৰ্মত থাকে কিছুমানত অইলটো ফিক্স ধৰা এতিয়া আমাৰ সেইটো ফিক্স মানে তুমি মিঠাতেলটো আমাৰ
ফিক্স হয়, এইটো ভলেটাইল নহয়। উৰি নাযায় আৰু অঁ, হয় হয় কিন্তু সেই বাকী কিছুমানৰ ভলেটাইল, ধৰা এতিয়া তুলসী, হয় পদিনা, হয় এইবিলাকত হৈছে যিটো অইল, সেইটো ভলেটাইল অইল। হয় গতিকে চালমুগৰাৰ অইলটো ফিক্স হয়, সেইটো চেপি পেলাই উলিয়াব লাগিব। ছাৰ চেপি পেলাই উলিয়ালে সি সঁচাকৈ লেপ্ৰচি ভাল কৰিব পাৰে নেকি? অঁ, ভাল হয়। লেপ্ৰচি, সেইটো লেপ্ৰচিত আয়ুৰ্বেদিকত আগৰ সেইটোৱে আছিলে এটা মূল দৰৱ, চালমুগৰা অইল। হয় এতিয়া অৱশ্যে লেপ্ৰচিৰ কাৰণে এণ্টিবায়'টিক বহুত ডেভেলপ হ'ল, হয় হয় বহুখিনি এণ্টিবায়'টিক আৰু তেনেকুৱা সেইবোৰ টেবলেট একোটা কোৰ্চ হয় হয় দিয়েতো। হয় হয় আৰু লেপ্ৰচি বেমাৰীবোৰ হয় কি, এই থোৱা এই লেপ্ৰচি বেমাৰীবিলাকৰ ক্ষেত্ৰত হৈছে কি, দৰৱবোৰ কমপ্লিটলি নাখায়তো, হয় হয় সেইবোৰ দৰৱবোৰ কমপ্লিটলি নাখায় নহয়, কোৰ্চটো কমপ্লিট নকৰে নকৰেতো। হয় হয় গতিকে এণ্টিবায়'টিকৰ ক্ষেত্ৰত হৈছে কি, যে তুমি কোৰ্চ কমপ্লিট কৰিবই লাগিব। হয় কোৰ্চটো যদি আধাতে থাকি যায় দিয়ে, প্ৰব্লেম হৈ যায় সেইটো নকৰিলে তেতিয়া সেই লেপ্ৰচি বেক্টেৰিয়াটোৰ হয় সেই মেডিচিনটোৰ ৰেজিষ্টেঞ্চ বাঢ়ি যায়। হয় হয় গতিকে ফলত হয় কি, হয় এই পিছত সেইটো ড'জে আৰু কাম নকৰা হয়। হয় সেইকাৰণে আজিকালি এণ্টিবায়'টিকবিলাক 2-3টা কম্বাইন কৰি দিয়ে, যে মানে ফেটেন মেডিচাইন নাই, 2-3টা এই মেডিচিন একেলগে দি দিয়া থাকে। হয় হয় মানে ছাৰ এতিয়া মোৰ মনত আৰু এটা খেলে, আপুনি এতিয়া কথাটো আপোনাৰ মনত আছে চাগে ছাৰ, আমি গাঁওখন পোৱাৰ আগতে এই বাওঁহতলৈ আপোনাক যেতিয়া মই চাংঘৰটোত বহাইছিলোঁ ছাৰ, সেই নিচি মানুহ ঘৰত, তাৰপিছত আমাৰ লগত সঞ্জীৱ আছিলে, সঞ্জীৱে মই যে অকণমান ওলাই গৈছিলোঁ, তো সেই গছজোপা আমি আইডেণ্টিফাই কৰিছিলোঁ ছাৰ, জেণ্ঠ মানে কি জেণ্ঠ, আমি গুটিটো যে খুব ছাৰ নীলা নীলা আছিলে, যে আপুনি যে কৈছিলে জেণ্ঠ জাইলাম কিবা বুলি কৈছিলে মোক, জেণ্ঠ জাইলাম স্পেচিছ বুলি কৈছিলে। সেই গছটো কিন্তু তেখেতলোকে যিটো কৈছিলে ছাৰ, মানে তেখেতলোকে যিটো কৈছিলে যে খোৱাৰ পিছত টোপনি আহে প্ৰথম কথা, আৰু দ্বিতীয়তে মোক কৈছিলে সেইটো খালে মানে ল'ৰা ছোৱালীৰ পেটত পেলু নহয় বুলি কৈছিলে। কিন্তু একেটা ইনফৰ্মেশ্যনে মই ছাৰ হাফলঙতো পাইছিলোঁ ছাৰ, একেটা ইনফৰ্মেশ্যনে, কিন্তু একেজোপা গছেই ইনফৰ্মেশ্যন কিন্তু একেটাই। তেখেতলোকে হাফলঙৰ মানুহখিনিও মোক কৈছিলে যে যেতিয়া জুম খেতিৰ পৰা আহে ডিমাচা মানুহসকলে, সেইটো ভাতৰ লগত খাই দিয়ে, খাবলৈ অলপ জালুকৰ নিচিনা হয়, তেতিয়া টোপনি হয় আৰু পেলু মানে পেটত থকা ইণ্টেষ্টাইনেল ৱৰ্মছবিলাক ৰিপেল হয় মানে। চ' মোৰ এটা কথা খুব ভাবোঁ ছাৰ, মই নিজে উত্তৰটো ভাবি পোৱা নাই এতিয়ালৈকে, যে যিমানবিলাক আমাৰ চিন্থেটিক মেডিচিন ডেভেলপ হৈছে বা চিন্থেটিক এণ্টিবায়'টিক হৈছে, চিন্থেটিক এতিয়া ধৰক এণ্টি ৱৰ্মছ হৈছে, সেই বস্তুখিনি হ'ল কি মানুহক এটা টেবলেট হিচাপে দিছে, মানুহে খাইছে, ফাৰ্মাচীখন নিজৰ হাতত নাই বা বস্তুটো নিজৰ হাতত নাই। কিন্তু প্লাণ্ট বেছড মেডিচিন যিখিনি সঁচাকৈ এফেক্টিভ হয়, সেইখিনিৰ ওপৰত বেছ কৰি মানুহটো জীয়াই থাকিব পাৰিবনে নে ভৱিষ্যতে ছাৰ, বা আমি ডিপেণ্ড কৰিব পাৰোঁ নোৱাৰোঁ ছাৰ টোটেলি? এই সেইটোৱেতো এতিয়া সেইটোলৈ গৈ আছে। হয় এতিয়া আয়ুৰ্বেদিকেই কোৱা বা হাৰ্বেল মেডিচিনেই কোৱা, হয় সেইটোলৈকে মানুহ গৈ আছে। গোটেই বস্তুটো হৈছে কি, চিন্থেটিক যিখিনি মেডিচিন, হয় সেইবিলাকৰ ছাইড এফেক্ট বহুত বেছি। হয় ছাৰ। কিন্তু এইটো নহয় যে হাৰ্বেল মেডিচিনৰ ছাইড এফেক্ট নাই। হয় হয় হাৰ্বেল মেডিচিনৰ ছাইড এফেক্ট সেইটোতো আছেই ছাৰ। কিন্তু চিন্থেটিক মেডিচিনৰ ছাইড এফেক্টটো বহুত বেছি। হয় আৰু সেইটোৱে হয় কি, চিন্থেটিক মেডিচিনে মানে যিটো ছাইড ইফেক্ট কৰে, সেইটো বডিত বহুদিন লাষ্টিং কৰে, আৰু সেইটো কিউমিডিটিভো হ'ব পাৰে। মানে ধৰা প্ৰথমতে যিকণ ডেমেজ কৰিলে, তাৰপিছত আকৌ সেইটো ডাবুল হ'ব, তাৰপিছত কোৱাড্ৰিপুল হ'ব। গতিকে সেইটোৱে কিউমিডিটিভ এই এফেক্টটো হ'ব পাৰে। হয় ছাৰ।